অসমীয়া যুৱ মঞ্চই 7 দিনৰ আগত আৰু 7 দিনৰ সময়সীমা বান্ধি আমি এইখন মেমৰিণ্ডাম এখন মেমৰিণ্ডাম আমি আয়ুক্ত মহোদয়লৈ আমি প্ৰেৰণ কৰিছিলোঁ আমি আমগুৰি ৰাজচক্ৰীয় বিষয়ৰ যোগেদি কিন্তু আমাৰ এই মেমৰিণ্ডামখনক কোনো গুৰুত্ব প্ৰদান নকৰিলে চৰকাৰ তথা প্ৰশাসনে আপোনালোকে জানে যে আপোনালোকে দেখিছে যে এই ৰাস্তাত এখন এম্বুলেন্স আহিব নোৱাৰে ছাত্ৰ ছাত্ৰীসকল স্কুল কলেজ বাদ দিবলগীয়া হৈছে এক্সিডেণ্টৰ ওপৰত এক্সিডেণ্ট দৈনিক হৈ আছে এই ৰাস্তাটো আজি হয়তো এই PWD যি আজি লোক নিৰ্মাণ বিভাগৰ আমাৰ বিষয়াসকল আছে তেখেতলোকে গম নাপাব কাৰণ তেখেতলোকক AC গাড়ী প্ৰদান কৰিছে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই AC গাড়ী প্ৰদান কৰি দিলে তেখেতলোকে এইটো ৰাস্তাত অহা যোৱাত গম নাপায় আমি যোনে যোনে আজি ইনষ্টলমেণ্টত এখন গাড়ী লৈছোঁ বা দুখৰ ধৰণে এখন গাড়ী লৈছোঁ আমি গম পাইছোঁ যে এইটো ৰাস্তাত আহোঁতে যাওঁতে কেনেকুৱা ধৰণৰ আমি ভুক্তভোগী হৈছোঁ গতিকে আমি 7 দিন সময় বান্ধি দিছিলোঁ 7 দিন সময়ত একো কেৰেপ নকৰিলে গতিকে আজি আমি পুনৰ এখন স্মাৰক পত্ৰ আমি ৰাজচক্ৰীয় বিষয়াৰ যোগেদি আমি মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আকৌ এখন স্মাৰক পত্ৰ আজি প্ৰেৰণ কৰিম আৰু আমি আশাবাদী যে এই আমাৰ মুখ্যমন্ত্ৰী আমাৰ কথা শুনিব আমাৰ কথা তেওঁ মানিব কাৰণ তেখেতে দেখিলে যে নিজেই যে এই 2024 চনত তেখেতৰ মই মতালিৰ কাৰণে আমাৰ যোৰহাট লোকসভা সমষ্টি আমাৰ ৰাইজে কি প্ৰত্যুত্তৰ দিলে গতিকে 2026ত যদি তেখেতে চিন্তা চৰ্চা কৰিছে তেতিয়াহ'লে আমাকো আমাৰ ৰাইজক সন্তুষ্ট কৰিব লাগিব আৰু সন্তুষ্ট কেনেকৈ কৰিব অকল বিনামূলীয়া কিছুমান বস্তু দি থাকিলে নহ'ব এই ৰাস্তা ঘাটৰ কথা তেখেতে চিন্তা কৰিব লাগিব গতিকে আমি এটা কথা ক'ব বিচাৰিছোঁ আজি তপন গগৈ ডাঙৰীয়া হাৰিলে কিয় হাৰিলে এই ঘোষখোৰ এই 2 নম্বৰী শিৱা হালালকাৰ লগত থকাৰ কাৰণে তেখেতে হাৰিলে তেখেতক কমিশ্যন দি দিলে তেখেতে ৰাস্তা দি দিছে তো দিয়াৰ কাৰণে আজি তেখেতে ৰাইজৰ কথা চিন্তা নকৰাত আজি তেখেতে গোহাৰণ খাই গ'ল গতিকে আমি শুনা পাইছোঁ এই শিৱা হালালকাৰ বোলাজনে 4 লেণ্ডেটো টকা মাৰি তাত কামেৰি পলায়ন কৰিলে তাৰপিছত তেখেতে আকৌ এই তপন গগৈ ডাঙৰীয়াৰ লগত লগ লাগি পেলাই এই ৰাস্তাটো তেখেতে টেণ্ডাৰ মাৰি ল'লে কিন্তু এতিয়া শুনিছোঁ ফাৰ্ষ্ট পেজৰ পইচা বোলে তেখেতলোকে হৰলকি কৰি তেখেতে তালিত বোলা বান্ধি অতি শীঘ্ৰে পলায়নৰ চেষ্টা কৰিছে গতিকে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ কাৰণ তেখেতে যেনেকৈ ড্ৰাগছ মাফিয়াক গুলিয়াব পাৰে কয়লা মাফিয়াক গুলিয়াব পাৰে চুপাৰী মাফিয়াক গুলিয়াব পাৰে এই 2 নম্বৰী কণ্ট্ৰেক্টৰ যোনে পইচা অসম চৰকাৰৰ পইচা লুটি পুটি খাই পলাই যাবলৈ বিচাৰিছে তেখেতকো ভৰিত গুলিয়াওক তেখেতক জেল হাতলৈ প্ৰেৰণ কৰক আৰু তেখেতক ব্লেকলিষ্ট কৰক আৰু অতি শীঘ্ৰে বেলেগ এজন কণ্ট্ৰেক্টৰক এই কামটো দি আমাক যাতে আমাৰ ৰাইজক যাতে উদ্ধাৰ কৰে অন্যথা কিন্তু আমি বহুত ভুক্তভোগী হৈছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি আপোনাক আহ্বান জনাইছোঁ আমি আজি আপোনাক গালি নাপাৰোঁ কাৰণ আপুনি বহুত দুখিত হৈ আছে আমি জানো আমি গম পাইছোঁ যে আপুনি বহুত এইকেইদিন ৰিজাল্টে যি ইলেকশ্যনৰ ৰিজাল্টৰ পিছত আপুনি বহুত দুখিত হৈ আছে গতিকে আমি আপোনাক গালি